যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকল মহিলাক একেলগে ৯,০০০ টকা প্ৰদান কৰিব মাৰ্চ মাহৰ ১০ তাৰিখৰ দিনাখন। আৰু এই বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। আপোনালোকে সকলোৱে জানিব পাৰিছিল যে ফেব্ৰুৱাৰী ২০ তাৰিখৰ দিনাখন ৮,০০০ টকা দিব বুলি কৈছিল, কিন্তু ডেটটো চেঞ্জ কৰি আকৌ কি কৰিলে ১০ মাৰ্চলৈ লৈ গ'ল আৰু টকা ১,০০০ বঢ়াই দি ৯,০০০ কৰিলে। এতিয়া আপোনালোকে যদি এই ৯,০০০ টকাটো পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টৰ সৈতে ডিবিটি লিংক থাকিব লাগিব, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ থাকিব। তো প্ৰথমতে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক হৈ আছে নাই কেনেকৈ চেক কৰিব পাৰিব সেই বিষয়ে জনাম। ইয়াৰ লগতে যদি আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত কেনেকৈ আপোনালোকে ঘৰত বহি অনলাইন যোগে বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব সেয়াও কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। অৰ্থাৎ মই আপোনালোকক দুয়োটা ষ্টেপ কমপ্লিট কৰি দিম। প্ৰথমতে আপোনালোকক দেখুৱাম যে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক হৈ আছে নাই, আৰু যদি লিংক হৈ আছে তেনে ক্ষেত্ৰত কোনটো লিংক হৈ আছে, আৰু দ্বিতীয়তে দেখুৱাম যদি বাই চান্স লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত আপুনি ঘৰত বহি মোবাইলটো ব্যৱহাৰ কৰি কেনেকৈ অনলাইন যোগে লিংক কৰাই ল'ব পাৰিব। প্ৰথমতে চাওক, আপোনালোকে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ লিংক হৈ আছে নাই সেয়া চেক কৰিবলৈ ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব, আপোনালোকে আধাৰৰ মাই আধাৰৰ যিটো পোৰ্টেল এই পোৰ্টেলটোলৈ আহিব। অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহি ইয়াতে দেখিবলৈ পাব বেংক চিডিং ষ্টেটাছ, এই অপশ্যনটোত ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ আৰু কেপচাটো বহাই আপোনালোকে লগইন উইথ অ'টিপি অপশ্যনত ক্লিক কৰিব। কেপচাটো বহাই আপোনালোকে যেতিয়া লগইন উইথ অ'টিপি অপশ্যনত ক্লিক কৰিব আপোনাৰ মোবাইল নাম্বাৰত কিন্তু এটা অ'টিপি আহিব, অৰ্থাৎ আপোনাৰ আধাৰৰ সৈতে লিংক হৈ থকা মোবাইলত অ'টিপি আহিব। অ'টিপিটো বহাব, দেন আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। অ'কে, লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ লগইন হৈ যাব। এতিয়া কণ্টিনিউ অপশ্যনত ক্লিক কৰক। আকৌ আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব, আপুনি স্ক্ৰল ডাউন হৈ আহি আকৌ কিন্তু এই বেংক চিডিং অপশ্যনত ক্লিক কৰিব লাগিব। দেন আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ষ্টেটাছটো শ্ব' কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন ইউৰ বেংক আধাৰ মেপিং হেজ বিন ডান, আৰু ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ সৈতে মোৰ হেকৰ নাম্বাৰ দেখিবলৈ পাইছে। আপোনালোকে দেখিবলৈ পাইছে মোৰ ষ্টেট বেংকৰ সৈতে মোৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে, অৰ্থাৎ NPCI লিংক হৈ আছে, ডিবিটি লিংক হৈ আছে। যদি মই চৰকাৰী আঁচনিৰ টকাসমূহ লাভ কৰোঁ মোৰ ষ্টেট বেংকত সোমাব। নিশ্চয় দেখা পালে যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যে আপোনালোকৰ লিংক হৈ আছে নাই। যদি লিংক হৈ আছে তেনে ক্ষেত্ৰত আপুনি আৰু একো কৰিব নালাগে, জাষ্ট ৱেইট কৰক। আৰু যদি আপোনাৰ লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি অনলাইন যোগে লিংক কৰাব পাৰিব। কেনেকৈ লিংক কৰাব পাৰিব সেয়া দেখুৱাম। তাৰ আগতে মই আপোনালোকক আৰু এটা সুখবৰ দিব বিচাৰোঁ। আপোনালোকে সকলো মানুহে কিন্তু অৰুণোদয় আঁচনি বা চৰকাৰী যিসমূহ আঁচনি সেই আঁচনিৰ সুবিধাসমূহ লাভ নকৰে। চ' আপুনি যদি চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰে তথাপিও কিন্তু বৰ্তমান সময়ত ঘৰত বহি প্ৰতি মাহতে আপোনালোকে ৩০,০০০ পৰা ৪০,০০০ টকা এটা সম্পূৰ্ণ ফ্ৰীত ঘৰত বহি ইনকাম কৰিব পাৰিব। আৰু ইতিমধ্যে কিন্তু মই যোৱা মাহত ৪০,০০০ টকা ইনকাম কৰিছোঁ, যিটো ইনকাম প্ৰুফ মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে মোৰ ইনকাম প্ৰুফটো দেখুৱাইছোঁ। মই ট্ৰেঞ্জেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক উইথড্ৰল অপশ্যনত ইয়াতে চাওক কিমান টকা উইথড্ৰ কৰিছোঁ, ৪৩,১৬৯ টকা মই উইথড্ৰ কৰিছিলোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ইয়াতে মই মোৰ ইমেইলত আহি গৈছোঁ। ইমেইলত আহি আপোনালোকক দেখুৱাইছোঁ। ইমেইলটো মই অ'পেন কৰি ইয়াতে চাওক মই অ'পেন কৰিলোঁ। ইয়াতে চাওক যোৱাকালি কিন্তু মোৰ ৪৩,১৬৯ টকা একাউণ্টত ক্ৰেডিট হৈছিল। আপোনালোকে নিশ্চয় দেখিবলৈ পালে। তো এইটো এটা ছ'চিয়েল মিডিয়া এপ যেনেকৈ ফেচবুক, ইউটিউব, ঠিক এনেকুৱা ধৰণৰ এপ, আৰু ইয়াতে কিন্তু আপোনালোকে ইজিলি 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। আৰু মাত্ৰ এক মাহতে কিন্তু মই এই ৪৩,১৬৯ টকা ইনকাম কৰিছোঁ। এতিয়া আপুনি যদি ভাবে আপুনিও এনেকৈ ইনকাম কৰিব তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি কেনেকৈ ইনকাম কৰিব সেই বিষয়লৈ মই ইতিমধ্যে এটা ভিডিঅ' বনাই ৰাখিছোঁ, আৰু সেই ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ' চাই ৰেজিষ্ট্ৰেশ্যন কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰিব সম্পূৰ্ণ ফ্ৰীত। এতিয়া বোলক মই আপোনালোকক দেখুৱাইছোঁ যে যদি আপুনি আপোনাৰ বেংক একাউণ্টে ডিবিটি লিংক কৰাব বিচাৰে কেনেকৈ কৰিব পাৰিব। অ'পেন কৰি আপুনি তাত চাৰ্চ কৰিব NPCI বুলি লিখি আপোনালোকে চাৰ্চ কৰি দিব। অ'কে, চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্ৰথম যিটো ৱেবছাইট দেখিবলৈ পাইছে ইয়াতে নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন ইণ্ডিয়া লিমিটেড, আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এই পৰ্টেলটো অ'পেন হ'ব, আৰু ইয়াৰ পৰা আপোনালোকে আপোনাৰ যিকোনো বেংক একাউণ্টতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব অতি সহজতে। তো এতিয়া আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ। চ' আপোনালোকে মোবাইল ব্যৱহাৰ কৰিলে এনেকুৱাকৈ আহিব। আপোনালোকে জাষ্ট এতিয়া কি কৰিব লাগিব, এই যিটো অপশ্যন দেখিবলৈ পাইছে কনজিউমাৰ প্ৰডাক্ট অপশ্যনৰ ওচৰত আপোনালোকে কনজিউমাৰ অপশ্যন দেখিবলৈ পাইছে, এই কনজিউমাৰ অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে বহুতকেইটা অপশ্যন পাব, যদি আপোনালোকে দ্বিতীয় নম্বৰ অপশ্যনত ক্লিক কৰিব। তো দ্বিতীয় নম্বৰ অপশ্যনত যেতিয়াই ক্লিক কৰিব, এই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আকৌ তলফালে বহুতকেইটা অপশ্যন ইয়াতে খোল খাব, যেনেকৈ UPI কমপ্লেইন, আধাৰ প্ৰডাক্ট কমপ্লেইন, তাৰপিছত তেনেকৈ কেইবাটা অপশ্যন আহিছে। চ' আপোনালোকে একদম শেষৰ ফালে যিটো দেখিছে ভাৰত আধাৰ চিডিং এনেবল, আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব। অ'কে, ইয়াৰ ওপৰত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সন্মুখত নতুন এটা পেজ অ'পেন হ'ব, নতুন এটা চিষ্টেম আহি যাব, আৰু ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰিব পাৰিব।
তো ইয়াতে চাওক এখন নটিফিকেশন দেখিবলৈ হৈছে বা মেছেজ এটা দেখিবলৈ হৈছে ওয়েলকাম টু ভাৰত আধাৰ সিডিং ইনেবল আপোনালোকে এনেকৈ দেখিবলৈ পাব ঠিক আছে আৰু ওপৰফালে এটা আপোনালোকে সেশন দেখিবলৈ পাব টাইম সেশন যেটো আপোনাৰ 8 মিনিট সময় দিব আৰু 8 মিনিট সময়ছোৱাৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব এই আপোনাৰ কামটো কমপ্লিট কৰিব লাগিব এতে চাওক এই সাইডত হোম অপশনত তলফালে বহুত কেইটা অপশন আছে যেনে আধাৰ সিডিং একাউন্ট ডিটেইলস তাৰপিছত আছে আধাৰ মেপেড ষ্টেটাস এনেকৈ কেইবাটাও অপশন ইয়াতে দিয়া আছে সো ইয়াৰ পৰা আপোনালোকে প্ৰথম যেটো অপশন দেখিবলৈ পাইছে আধাৰ সিডিং অবলিক ডিসিডিং আপোনালোকে এই অপশনটোৰ ওপৰত ক্লিক কৰিব লাগিব অৰ্থাৎ আপোনালোকে পৰা আধাৰ লিংক প্লাস আপোনালোকে আধাৰ ডিসলিংক কৰিব পাৰিব সো এতিয়া চাওক আপোনালোকৰ সন্মুখত এনেকৈ এটা ফৰ্ম খুলিছে আৰু এটা চাওক ৰিকুৱেষ্ট ফৰ আধাৰ সিডিং এণ্ড ডিসিডিং এনেকৈ আহি গৈছে সো এতিয়া আপোনালোকে এই যি পেজ দেখিবলৈ পাইছে বা আপোনালোকে ফৰ্ম দেখিবলৈ পাইছে এটো কিন্তু আপোনালোকে সঠিকভাৱে আৰু শুদ্ধভাৱে ধৈৰ্য সহকাৰে আপোনালোকে কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব তাৰ পিছত আপোনালোকে সাবমিট কৰিব লাগিব আপোনালোকে ভিডিঅ সম্পূৰ্ণকৈ চাওক ধুনীয়াকৈ বুজি পাব এতিয়া জাস্ট আপোনালোকে চাওক ইন্টাৰভিউৰ আধাৰ নাম্বাৰ ইয়াতে আপোনালোকৰ নিজৰ আধাৰ নাম্বাৰটো বহাই দিব তো মই আধাৰ নাম্বাৰটো ইয়াতে বহাই দি আছো আধাৰ নাম্বাৰ যেতিয়াই বহাই দিব আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে চাওক অপশন পাব ৰিকুৱেষ্ট ফৰ আধাৰ তো ইয়াতে চাওক দুটা অপশন পাব এটা হল সিডিং আৰু এটা হল ডিসিডিং অৰ্থাৎ আপুনি আপোনাৰ আধাৰ কাৰ্ডটো যদি লিংক কৰিব বিচাৰে তেনেহলে সিডিং অপশনত ক্লিক কৰিব আৰু যদি আপুনি আনলিংক কৰিব বিচাৰে তেনেহলে আপোনালোকে ডিসিডিং অপশনত ক্লিক কৰিব আমি যেটো লিংক কৰিম তাৰ বাবে আমি সিডিং অপশনত ক্লিক কৰি দিছো তাৰ পিছত ইয়াতে চাওক সিলেক্ট ইওর বেংক আপোনালোকে ইয়াৰ পৰা আপোনাৰ যোনটো বেংক হয় আপোনালোকে বেংকটো সিলেক্ট কৰিব লাগিব আৰু বৰ্তমান কিন্তু আপোনালোকে প্ৰায় প্ৰত্যেকটো বেংক ইয়াতে अवेलेबल দেখিবলৈ পাব তো মই ইয়াৰ পৰা ষ্টেট বেংকটো বিচাৰি উলাম মোৰ যেটো ষ্টেট বেংক হয় তো মই তো চাওক ষ্টেট বেংক অফ ইন্ডিয়া সিলেক্ট কৰি দিলো এনেকৈ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক সিডিং টাইপ আপোনালোকৰ ইয়াতে চাওক আপোনালোকে সিডিং টাইপ অপশনত তিনিটাকৈ অপশন পাই যাব আৰু এই তিনিটা অপশন কিন্তু আপোনালোকে ভালকৈ বুজিব লাগিব তেতিয়া আপোনালোকে লিংক কৰিব পাৰিব ইয়াতে চাওক প্ৰথমটো আছে ফ্ৰেছ সিডিং অৰ্থাৎ যদি আপোনাৰ বেংক একাউণ্টৰ হৈতে অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ হৈতে কোনো বেংক একাউণ্টৰ এতিয়ালৈকে লিংক হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট ফ্ৰেছ সিডিং অপশনত ক্লিক কৰিব পাৰে ইয়াৰ পিছত আছে মুভমেন্ট সেম বেংক উইথ আদাৰ একাউণ্ট যদি আপোনাৰ এই আধাৰ কাৰ্ডটো আপোনাৰ এই বেংকতে অৰ্থাৎ মই যেনেকৈ ইয়াতে ষ্টেট বেংকটো সিলেক্ট কৰিছো ধৰি লওক ষ্টেট বেংকতে অন্য একাউণ্টতে লিংক হৈ আছে তেনে ক্ষেত্ৰত দ্বিতীয় অপশনত ক্লিক কৰিব আৰু তৃতীয় নম্বৰ অপশনটোত আপোনালোকে তেতিয়াই ক্লিক কৰিব ধৰি লওক আপোনাৰ আধাৰ কাৰ্ডটো ষ্টেট মই যেটো ইয়াতে ষ্টেট বেংক সিলেক্ট কৰিছো অন্য আপুনি এতিয়া যেটো বেংক হৈতে আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে সেই বেংকৰ নহয় অন্য কোনো বেংকৰ হৈতে আপোনাৰ আধাৰ কাৰ্ডটো অলৰেডি লিংক হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে তৃতীয় নম্বৰ অপশনটোত ক্লিক কৰিব লাগিব ওকে একাউণ্ট নাম্বাৰ প্ৰথম বাকচত আপোনাৰ একাউণ্ট নাম্বাৰটো পাব এই যে কনফাৰ্ম একাউণ্ট নাম্বাৰ দেখিবলৈ আছে দ্বিতীয় বাকচটোত আপোনালোকৰ বেংক একাউণ্টটো কনফাৰ্ম কৰি দিব ওকে একাউণ্ট নাম্বাৰটো কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব বা তলফালে দেখিবলৈ পাব ইয়াতে আপোনালোকে এটা টিক লগাব লাগিব আৰু ইয়াতে কিন্তু ধুনীয়াকৈ কোৱা হৈছে বাই সিডিং মাই আধাৰ নাম্বাৰ বেংক একাউণ্ট নাম্বাৰ এণ্ড আদাৰ ডিটেইলছ ইয়াতে চাওক প্ৰথমতে আপোনাৰ আধাৰ ডিটেইলছ ইয়াতে দি আছে আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকৰ অবলিক আপোনালোকৰ বেংক একাউণ্টৰ শেষৰ 4 সংখ্যা আপোনালোকে দেখিবলৈ পাব অন দিস প্ল্যাটফৰ্ম এনেকৈ দি আছে আপোনালোকে এবাৰ এই ডিটেইলছসমূহ পঢ়ি চাব পাৰে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে যেটো ক্যাপচা দেখিবলৈ আছে এই ক্যাপচাটো এই বাকচত আপোনালোকে কি কৰিব লাগিব এন্টাৰ কৰিব লাগিব তো মই ক্যাপচাটো এন্টাৰ কৰি দিছো ক্যাপচাটো এন্টাৰ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ জাস্ট এই যেটো সাবমিট অপশন আছে সাবমিট অপশনত ক্লিক কৰিব যদি আপোনাৰ ক্যাপচাটো বুজিবত প্ৰবলেম হয় তেনেহলে আপোনালোকে এই অপশনত ক্লিক কৰি ক্যাপচাটো নতুনকৈ লৈ তাৰপিছত আকৌ ক্যাপচাটো বহাই আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ টাৰ্ম এণ্ড কন্ডিশন এটা আহি যাব আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাব ওকে ভালকৈ পঢ়িছে একদম শেষৰ ফালে আহি যাব স্ক্ৰল ডাউন কৰি একদম শেষত যেতিয়া আহিব ইয়াতে আপোনালোকে দুটাকৈ অপশন পাব এটা হল এগ্ৰি এণ্ড কন্টিনিউ আৰু দ্বিতীয়টো হল ডিসগ্ৰেড তো আপোনালোকে যদি আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে তেনেহলে নিশ্চয় আপোনালোকে এগ্ৰি এণ্ড কন্টিনিউ অপশনত ক্লিক কৰিব লাগিব তো মই ইয়াতে এগ্ৰি এণ্ড কন্টিনিউ অপশনত ক্লিক কৰি দিম এগ্ৰি এণ্ড কন্টিনিউ অপশনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ড হৈতে লিংক হৈ থকা মোবাইল নম্বৰ কিন্তু এটা ওটিপি যাব আপোনালোকে দেখিবলৈ আছে আধাৰ 6 ডিজিট ওটিপি সেন্ড ইওর ৰেজিষ্টাৰ মোবাইল নম্বৰ এন্ডিং মোবাইল নম্বৰ শেষৰ 4টা দেখুৱাই দিব এতিয়া জাস্ট আপোনালোকে কি কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আধাৰ কাৰ্ডত অহা ওটিপি আপোনালোকে ইয়াতে বহাব লাগিব ওকে ওটিপিটো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব
এই যেটো অপশন দেখা আছে কনফার্ম অপশনত ক্লিক কৰিব লাগিব তো মই ইয়াতে কনফার্ম অপশনত ক্লিক কৰিলো কনফার্ম অপশনত ক্লিক কৰাৰ লগে লগে এনেকাকৈ লোডিং হ'ব ইয়াতে কিন্তু কোৱা হৈছে যে এটা চাওক আপোনালোকে দেখিবলৈ আছে ইউৰ আধাৰ নাম্বাৰ ইজ কাৰেন্টলি মোৰ এক্সিছ বেংকৰ সৈতে লিংক হৈ আছে ইয়াতে দেখিবলৈ পাইছে প্লিজ ক্লিক ওকে টু দা প্ৰসেস উইথ ষ্টেট বেংক একাউণ্ট মই ইয়াতে জাস্ট কন্টিনিউ অপশনত ক্লিক কৰি দিম মই কন্টিনিউ অপশনত ক্লিক কৰিলো কন্টিনিউ অপশনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে যে আধাৰ সিডিং সাকসেসফুলি কিন্তু মোৰ হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টটো আপোনালোকে দেখিবলৈ পাইছে ষ্টেটাস সাকসেস আৰু ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টটো কি আহিছে ৰিজাল্টটোত আহিছে যে আধাৰ নাম্বাৰ ইমান হেকৰ সাইটে দেখুৱাইছে সাকসেসফুল ইণ্ডিয়া একাউণ্ট নাম্বাৰ হেকৰ ইমান আপোনালোকে দেখিবলৈ পাইছে সো আপোনাৰ যদি ফ্ৰেশ হয় তেনেক্ষেত্ৰত যদি আপুনি এতিয়ালৈকে কোনো বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰা হোৱা নাই তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ ডাইৰেক্ট লিংক হৈ অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ হেকৰ 4 সংখ্যা আৰু ষ্টেট বেংকৰ একাউণ্টৰ নাম্বাৰটো দেখুৱাব অৰ্থাৎ আপুনি যোনটো বেংকৰ সৈতে কৰিব ঠিক আছে সো মোৰ কিন্তু ইয়াতে সকলো বেংকৰ সৈতে লিংক হৈ গল অৰ্থাৎ ষ্টেট বেংক প্লাস মোৰ সেন্ট্ৰেল ষ্টেট বেংক প্লাস মোৰ এক্সিছ বেংকৰ সৈতে আগতে কিন্তু লিংক হৈ আছিল সো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যে আপোনালোকে কেনেকৈ আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন অতি সহজতে ঘৰত বহি লিংক কৰিব পাৰিব যদি আপোনালোকে জানিব ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ